নমস্কাৰ। শ্ৰীমদ ভগৱদ গীতাৰ অক্ষৰ ব্ৰহ্মযোগ নামৰ অষ্টম অধ্যায়ৰ দশম আৰু একাদশ সংখ্যক শ্লোকত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনে কৰা প্ৰশ্নৰ উত্তৰ স্বৰূপে অক্ষৰ ব্ৰহ্মযোগৰ যি তত্ত্ব ব্ৰহ্ম জ্ঞান, যি ব্ৰহ্ম সত্যৰ জ্ঞান, সেই জ্ঞান দিয়া প্ৰসংগত সৎ চক্ৰ যোগৰ কথা উপস্থাপন কৰিছে। এতিয়া এই সৎ চক্ৰ যোগনো কি বা সপ্ত চক্ৰ যোগনো কি, মই এই বিষয়ে বিস্তৃতভাৱে আলোচনা কৰিম। আজিৰ শ্ৰীমদ ভগৱদ গীতাৰ একাদশ সংখ্যক শ্লোকত মই এই বিষয়ে আলোচনা কৰিছোঁ যদিও তাত সংক্ষিপ্তভাৱে কোৱা হৈছে, যদিও বহুতে জানিব বিচাৰে। আমাৰ এই সৎ চক্ৰ যোগ সাধাৰণতে সপ্ত চক্ৰ যোগত পৰিণত হয়। আমাৰ এই সপ্ত চক্ৰ যোগ পৰৱৰ্তী পৰ্যায়ত হয়তো ভাষ্যকাৰে আলোচনা কৰিব, যদিও বৰ্তমান ইয়াতে সৎ চক্ৰ যোগৰ কথাই উপস্থাপন কৰিছে। এই সৎ চক্ৰ যোগ সাধাৰণতে আমাৰ কাৰণে অতি প্ৰয়োজনীয়। যি ব্ৰহ্মচৰ্য বা স্বাধ্যায় ব্ৰত পালন কৰে, মানে যিয়ে অধ্যয়ন কৰি থাকে, তেওঁলোকৰ কাৰণে এই সৎ চক্ৰ যোগে আমাৰ কাৰণে বহুখিনি প্ৰাসংগিকতা বহন কৰে। আমাৰ কাৰণে এই সৎ চক্ৰ যোগে আমাক ধ্যান বা আধ্যাত্মিকতাৰ উচ্চ স্তৰলৈ লৈ যায়। আৰু এই সৎ চক্ৰ যোগ বা সপ্ত চক্ৰ যোগ আমাৰ সম্পূৰ্ণ শৰীৰটোত বিৰাজ কৰে। এতিয়া এই সৎ চক্ৰ বা সপ্ত চক্ৰ যোগনো আমাৰ শৰীৰটোৰ ক'ত বিৰাজ কৰে, এই সৎ চক্ৰ যোগনো কি বা সপ্ত চক্ৰ যোগনো কি, তাৰ বিষয়ে মই আজি আলোচনা কৰিম। প্ৰথমতে উল্লেখ কৰিব বিচাৰিছোঁ, এই সৎ চক্ৰ যোগ হৈছে সাধাৰণতে মূলাধাৰ চক্ৰ, স্বাধিষ্ঠান চক্ৰ, মণিপুৰ চক্ৰ, অনাহত চক্ৰ, বিশুদ্ধ চক্ৰ, আজ্ঞা চক্ৰ আৰু সহস্ৰ চক্ৰ। আৰু এই চক্ৰসমূহৰ বিষয়ে কওঁতে যি যোগৰ সময়ত চেলাউৰি দুটাৰ মাজত প্ৰাণবায়ু স্থিৰ কৰি ৰাখিব পাৰে, সেয়াই হৈছে এই আজ্ঞা চক্ৰৰ বিষয়ে ইয়াতে ভাষ্যকাৰে উল্লেখ কৰিছে। কিন্তু এই আজ্ঞা চক্ৰৰ লাভ কৰাৰ আগমুহূৰ্তত আমাৰ ক্ৰমানুসৰি যি মূলাধাৰ চক্ৰ আছে, মূলাধাৰ চক্ৰ আমাৰ বিৰাজ কৰে। আমাৰ যি পায়ু আছে, পঞ্চ কৰ্মেন্দ্ৰিয়ৰ ভিতৰত অন্যতম। আমাৰ যিখিনি স্থানেৰে আমি মল নিষ্কাশন কৰোঁ বা শৌচ ত্যাগ কৰোঁ, সেই পায়ুত আমাৰ মূলাধাৰ চক্ৰ বিৰাজ কৰে। তাতকৈ আৰু অকণমান ওপৰত আমাৰ যি জননেন্দ্ৰিয় আছে, লিংগ বা যোনি আছে, বা পঞ্চ কৰ্মেন্দ্ৰিয়ৰ ভিতৰত অন্যতম যি উপাস্থ, তাত স্বাধিষ্ঠান চক্ৰ বিৰাজ কৰে, মানে এই সৎ চক্ৰ যোগৰ দ্বিতীয় চক্ৰটো বিৰাজ কৰে। আৰু তাতকৈ অকণমান ওপৰলৈ আহিলে আমাৰ যি নাভি চক্ৰ আছে, এই নাভি চক্ৰত আমাৰ মণিপুৰ চক্ৰ বিৰাজ কৰে। আৰু তাতকৈ অকণমান ওপৰলৈকে আহিলে আমাৰ হৃদয়ত অনাহত চক্ৰই বিৰাজ কৰে। আৰু এই অনাহত চক্ৰতকৈ আৰু যদি আমি অকণমান ওপৰলৈ যাওঁ, আমাৰ এই যি কণ্ঠ আছে, এই ডিঙিৰ মাজত থকা এই কণ্ঠটো, এই কণ্ঠত বিশুদ্ধ চক্ৰ বিৰাজ কৰে। এয়া হৈছে বিশুদ্ধ চক্ৰ, পঞ্চম পৰ্যায়ৰ চক্ৰ। তাৰ ওপৰলৈ গ'লে আমাৰ যি সৎ চক্ৰৰ কথা কৈছে, মানে অন্তিম স্থান বুলি ইয়াতে উল্লেখ কৰিছে, যদিও সপ্ত চক্ৰৰ কথা পৰৱৰ্তী পৰ্যায়ত উল্লেখ কৰিব। এই সৎ চক্ৰ যোগ হৈছে সৎবিধ হৈছে আজ্ঞা চক্ৰ। আমাৰ যি চেলাউৰি আছে, এই চেলাউৰিৰ মাজত থকা যি ভ্ৰুযুগলৰ মাজৰ অংশ য'ত আমি টীকা গ্ৰহণ কৰোঁ, ইয়াতে আমি দৃষ্টি নিক্ষেপ কৰাৰ কথা কৈ ইয়াতে উপস্থাপন কৰিছে, যাৰ দ্বাৰাই আমি যোগ সাধনাত নিমগ্ন হ'ব পাৰোঁ, আমি ধ্যানমগ্ন হ'ব পাৰোঁ। সেয়েহে ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক এই আজ্ঞা চক্ৰত দৃষ্টি নিক্ষেপ কৰিব কৈছে দশম শ্লোকত, মানে অক্ষৰ ব্ৰহ্মযোগ নামৰ অষ্টম অধ্যায়ৰ দশম শ্লোকত, দশম সংখ্যক শ্লোকত এইখিনি কথা কৈছে। মানে ভ্ৰুযুগলত দৃষ্টি নিক্ষেপ কৰি আধ্যাত্মিকতাক জাগ্ৰত কৰিব দিছে, মানে ব্ৰহ্মচৰ্য অনুসৰণ কৰিব কৈছে। আৰু এই যি সৎ চক্ৰ যোগ আছে, মানে মূলাধাৰ চক্ৰ, স্বাধিষ্ঠান চক্ৰ, মণিপুৰ চক্ৰ, অনাহত চক্ৰ, বিশুদ্ধ চক্ৰ আৰু আজ্ঞা চক্ৰ, এই সৎ চক্ৰ অতিক্ৰম কৰাৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ যি আধ্যাত্মিকতাৰ উচ্চ মানে কেন্দ্ৰবিন্দু, মুখ্য কেন্দ্ৰবিন্দু আমাৰ যি মস্তিষ্কৰ ওপৰত থকা যি অন্যতম সপ্ত চক্ৰ, যি সহস্ৰাৰ চক্ৰ, সেই চক্ৰটো লাভ কৰিবলৈ সক্ষম হয়। আৰু সেই সহস্ৰাৰ চক্ৰ থাকে আমাৰ মস্তিষ্কৰ ওপৰৰ অংশত। সেয়েহে এই সৎ চক্ৰ যোগৰ পৰৱৰ্তী পৰ্যায়তে মানে আহি পায় সপ্ত চক্ৰ যোগ। আৰু এই সপ্ত চক্ৰ যোগে আমাৰ এই গোটেইখিনি যোগ অতিক্ৰম কৰাৰ পিছত সপ্ত চক্ৰ যোগ, মানে আমাৰ কেন্দ্ৰবিন্দু, আধ্যাত্মিকতাৰ মুখ্য অংশ, সেই স্থলত লাভ কৰা হয়। গতিকে এই সৎ চক্ৰ যোগ বা সপ্ত চক্ৰ যোগ যোগ দৰ্শনৰ কাৰণে আৰু আমাৰ কাৰণে যোগ দৰ্শনে ব্যক্ত কৰা বা সাংখ্য যোগে ব্যক্ত কৰা বা শ্ৰীমদ ভগৱদ গীতাই ব্যক্ত কৰা এই সৎ চক্ৰ যোগ বা সপ্ত চক্ৰ যোগ অধ্যয়নৰ কাৰণে এগৰাকী ছাত্ৰৰ কাৰণে, এগৰাকী ব্ৰহ্মচৰ্য ব্ৰত অনুস্থাপন কৰা বা অনুসৰণ কৰা ব্যক্তিৰ কাৰণে অতি প্ৰাসংগিক। কিয়নো এই সৎ চক্ৰ যোগ বা সপ্ত চক্ৰ যোগে আমাৰ যি শৰীৰত থকা শক্তি উৰ্জা বা যি সাধনা, আধ্যাত্মিক ওমকাৰ ধ্বনিৰ অনুসৰণ কৰা যি আমাৰ তীব্ৰ আমাৰ যি তেজ, সেই তেজক তেওঁলোকে মানে এই সপ্ত চক্ৰই বা এই সৎ চক্ৰই অক্ষৰ ব্ৰহ্মৰ স্বৰূপে উপলব্ধি কৰাত সহায় কৰে। আৰু আমাৰ যি
ধ্যান আছে বা যি আমাৰ একাগ্ৰতা আছে সেই একাগ্ৰতাক বৃদ্ধি কৰাটো ইয়াতে সহায় কৰে আৰু যি আমাৰ কাৰ্য আছে আমাৰ শৰীৰৰ যি কাৰ্য সেই কাৰ্যক লগতে আমাৰ যি মগজুৰ যি বিকশিত প্ৰতিক্ৰিয়া সেই বিকশিত প্ৰতিক্ৰিয়াক আৰু সক্ৰিয় কৰি তোলাত এই সপ্তচক্ৰ বা সৎচক্ৰ যোগে সহায় কৰে এয়া বৈজ্ঞানিকভাৱে উপলব্ধ হোৱা কথা এইখিনিয়ে উক্ত কথাৰ ক'বলগীয়া মোৰ বিষয় বা সৎচক্ৰ যোগ বা সপ্তচক্ৰ যোগৰ কথা ক'বলগীয়া বিষয় আৰু যদি কিবা প্ৰয়োজনীয় বিষয় জানিব লগা থাকে বা ইয়াতে কিবা ত্ৰুটিও হৈ যাব পাৰে তাৰ বাবে মই ক্ষমা প্ৰাৰ্থনা কৰিছোঁ আৰু কিবা জানিব লগা থাকিলে কমেণ্ট কৰিব আশা কৰোঁ এনেধৰণে আপোনালোকৰ আগত মই সৰু সৰু কিছুমান বিষয়লৈ আগবাঢ়ি যাব পাৰিম ধন্যবাদ